ৰে বাবা, কিমান গৰম দি আছে। এনে গৰমটো আগতে কেতিয়াও দেখা নাই। এইবাৰ ইমান গৰম দি আছে কিয় নাজানো। হয়, আগতে আমাৰ হাবিত কিমান বেছি গছ-গছনি আছিল আৰু এতিয়া চোৱা গছৰ সংখ্যা কিমান কমি গৈছে। এই গছৰ সংখ্যা কমি যোৱাৰ বাবে গৰম বেছি হৈ আছে। আমাৰ হাবিৰ কিছু চৰাই আৰু কিছু মানুহৰ বাবে গছৰ সংখ্যা কমি গৈছে। হয়, এইটো সঁচা কথা। কিন্তু মিতু, আমি কি কৰিলে গৰম কমি আহিব? গৰমৰ সংখ্যা কমাব বিচাৰিলে আমি গছ ৰোপণ কৰিব লাগিব। গৰমৰ দিনত আমি সৰু গছৰ পুলি ৰোপণ কৰিব লাগিব। হয়, তুমি ঠিকেই কৈছা। কিন্তু আমি আৰু এটা কাম কৰিলে ভাল হ'ব। কি কাম কোৱাচোন কি? আমি আজিৰ পৰা হাবি সুৰক্ষাৰ দায়িত্ব ল'ম আৰু হাবি পহৰা দিম। যিয়ে আমাৰ হাবিৰ গছ কাটিব তেওঁক আমি উচিত শাস্তি দিম। হয়, ঠিকেই আছে। এতিয়া তুমি যোৱা কিছু চৰাই মাতি আনা। মোৰ ওচৰত গছৰ পুলি আছে। সকলোৱে মিলি হাবিত ৰুই দিম। ঠিকে আছে, মই গৈ আছো। তাৰ পিছত কালু বাকী চৰাইক মাতি আনিবলৈ গ'ল। কিছু সময়ৰ পিছত সকলো চৰাই মিলি হাবিত পুলি ৰোপণ কৰিলে। শুনা সকলোৱে, আজিৰ পৰা যিয়ে আহি আমাৰ হাবিত গছ-গছনি কাটিব, আমি তাক উচিত শাস্তি দিম। হয়, আমি শাস্তি দিম। এনেদৰে কিছুদিন পাৰ হ'ল। সেই হাবিত থকা দীঘল চৰাই গছ কাটিবলৈ হাবিত গ'ল আৰু কিছু সময়ৰ পিছত হাবিত গছ কাটিলে। হঠাৎ কালু তাত উপস্থিত হয়। দীঘল চৰাই, ৰবা, তুমি কি কৰি আছা? ইয়াতে গছ কাটি আছা? কোনে কৈছে তোমাক গছ কাটিবলৈ? কোনে কব? মই নিজে নিজে আহি গছ কাটি আছো। কিন্তু তই কোন? আৰু মোক কিয় বাধা দি আছা গছ কাটিবলৈ? মইতো হাবিৰ গছ কাটি আছো। এই গছটো তোমাৰ নহয়। মোৰ নহয়, কিন্তু এই হাবি তোমাৰতো নহয়। এই গছ কটাৰ বাবে আমাৰ হাবিত গৰম বাঢ়ি আছে। সেইকাৰণে এতিয়াৰে পৰা কোনেও আমাৰ হাবিৰ গছ কাটিব নোৱাৰিব। গম পাইছা? আৰু যদি কোনো চৰাইয়ে গছ কাটে, তেন্তে আমি বাকী চৰাইখিনি মিলি তাক উচিত শিক্ষা দিম। তেনেকুৱা কথা। মই গৈ আছো। মই আৰু গছ নাকাটো। তেনেকুৱা কৈ দীঘল চৰাই ঘৰলৈ উভতিল। সন্ধিয়া হ'ল। কাঠ বেপাৰী দীঘল চৰাইৰ ওচৰলৈ আহিল। কি হ'ল দীঘল চৰাই? তুমি আজি কাঠ দিয়া নাই কিয়? তুমি বেলেগ বেপাৰীক কাঠ দি আছা নেকি? নহয়, মই কাকো কাঠ দিয়া নাই। মই আজি কাঠ আনিবলৈ গৈছিলো, তেতিয়া দীঘল চৰাইয়ে কাঠ বেপাৰীক সকলো কথা বিৱৰি ক'লে। সকলো কথা শুনাৰ পিছত কাঠ বেপাৰীয়ে ক'লে, তেনে কথা। তেন্তে এতিয়া মই কাঠৰ বেপাৰ কেনেকৈ কৰিম? নহয়, এটা কাম কৰিব লাগিব। কি কাম কৰিব লাগিব? শুনা, আমি এতিয়াৰে পৰা ৰাতি গছ কাটিব লাগিব। হয়, ঠিকে আছে। আমি আৰু এতিয়াৰে পৰা ৰাতি গছ কাটিম। সেই দিনৰ পৰা তেওঁলোকে ৰাতি গছ কাটিবলৈ আৰম্ভ কৰিলে। তেনেকুৱা কিছুদিন পাৰ হয়। কালু, মই কিছুদিনৰ পৰা লক্ষ্য কৰি আছো যে আমাৰ হাবিত কোনোবাই গছ কাটে। নহলে ডাঙৰ গছবোৰ কেনেকৈ নাইকিয়া হবলৈ ধৰি আছে। মোৰো তেনেকুৱা লাগি আছে। কিন্তু মই দিনত হাবিত যাওঁ, কিন্তু কাকো গছ কটাত দেখা নাপাওঁ। গছ কোনে কাটে নাজানা? দীঘল চৰাই আৰু বেপাৰীয়ে গছ কাটে। যোৱা ৰাতি মই সিহঁতক গছ কটাত দেখিলো। মই সিহঁতক বাধা দিছিলো, কিন্তু সিহঁতে মোৰ কথা শুনা নাই। সিহঁতৰ সাহস কিন্তু কম নহয়। সিহঁতক সুধিব লাগিব। বলা সিহঁতৰ কাষত যাওঁ। সিহঁতক উচিত শাস্তি দিব লাগিব। ইয়াৰ পিছত সকলো চৰাই একগোট হ'ল আৰু সিহঁতৰ কাষত গ'লে। বেপাৰী, তুমি হাবিৰ গছ কাটি আছা কিয়? মই তোমাক আগতে বাধা দিছিলো নহয়। দীঘল চৰাই, তোমাক মই কোৱা নাই গছ নাকাটিবা? আৰু যদি গছ কটা দেখা পাওঁ, তেন্তে গম পাবা। বেপাৰী আছিল পৰম দুষ্ট।
সিহঁতৰ কথা শুনি তাৰ খং উঠিল আৰু সিহঁতৰ লগত কাজিয়া কৰিবলৈ ধৰিলে। কালু, ৰাজু, মিঠু আৰু ফেঁচা বেপাৰীৰ কথা শুনি সকলোৰে খং উঠিল আৰু বেপাৰীক মাৰিবলৈ ধৰিলে। মাৰি সিহঁত দুয়োক হাবিৰ পৰা বহিষ্কাৰ কৰি দিলে। উৰি উৰি ইমান দূৰত আহিলো, কিন্তু বিশ্ৰাম কৰিবলৈ এটা গছ নাই। বেপাৰী বাই, মোৰ বহু পিয়াহ লাগিছে, মোক অলপ পানী দিয়া। পানী কি মই লগত লৈ আহিছো? তোমাৰ যদি বেছি পিয়াহ লাগে যোৱা পশীপুৰ হাবিত যোৱাগৈ। মন কৰি আছে তো যাবলৈ, কিন্তু মই যোৱাৰ কথা কলে সি মোক মাৰিব। এনেদৰে সিহঁতে বহু দূৰ ঘূৰি চালে, কিন্তু সিহঁতে বিশ্ৰাম কৰিবলৈ কোনো ঠাই নাপালে। ৰ'দত ঘূৰি ঘূৰি আমনি লাগি গৈ সিহঁত এটা বুঢ়া শগুনৰ কাষ পালেগৈ। খুৰা, আমাক অলপ পানী দিয়া, নহলে আমি মৰি যাম। মোৰ ওচৰতো পানী নাই, মই নিজেও পিয়াহত ভুগি আছো। বুঢ়া শগুনৰ কথা শুনি বেপাৰীয়ে সকলো কথা কলে। সকলো কথা শুনাৰ পিছত বুঢ়াই কবলৈ ধৰিলে, তোমালোকে বহু ভুল কৰিলা। আমিও গছ কাটিছিলো। আজি আমাৰ অৱস্থা কেনেকুৱা হৈছে। যোৱা, উভতি যোৱা আৰু চৰাইসকলক তোমালোকে গৈ ক্ষমা খুজিবা। হয়, তুমি ঠিকেই কৈছা, আমি ভুল কৰিলো। খুৰা, আমি এতিয়া গৈ আছো। ইয়াৰ পিছত সিহঁত মধুপুৰ হাবিত উভতিল। ইয়াৰ পিছত সিহঁতে বাকী চৰাইৰ ওচৰত ক্ষমা খুজিলে। তেতিয়াৰে পৰা সিহঁত একেলগে থাকিল। বাবাৰে, আমাৰ হাবিটো বহু ভাল। বাহিৰতো হাবি নাই। বন্ধুগণ, ভিডিঅ'টো চাই ভাল লাগিলে কমেন্ট কৰি জনাব। আৰু এনেকুৱা ভিডিঅ' চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰক। থেংক ইউ।